সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা দহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি এধানিকৈ মেদিনী হেৰাই সাঁতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা দহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই বুঢ়িয়াৰ জুহালতে চকুলো শুকাই দেউতাৰো একেদশা পদূলিলে চাই বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই চেনেহীৰা কাষত আজি জোনতৰা নাই হালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি হলে গুলিৰ শব্দৰ জঞ্জনাই সোণেৰে সজোৱা পজা দহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা দহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই নমস্কাৰ মই বেদান্ত ৰাজবৰা এই দুখন দেখিছে আমাৰ বৰ্তমান অসমৰ বান পৰিস্থিতিৰ আলোকচিত্ৰ সংগ্ৰহ কৰিছোঁ বানপানীটো অলৰেডি হৈ গৈছে বহুত জেগাত পানী শুকাইছে কিন্তু সপোনৰ ঘৰখন যিখন সোণেৰে সজোৱা বুলি উল্লেখ কৰিছোঁ মই গীতটোৰ মাধ্যমেৰে গতিকে যিখন ঘৰ ভাঙি চিঙি ঠাণ্ডা হৈ শেষ হৈ গ'ল উটি গ'ল আপোনজনক হেৰুৱালে গতিকে সেই হেৰুৱা ঘৰখন আপোনজনকতো ঘূৰাই দিয়াটো অসম্ভৱ কিন্তু সেই হেৰুৱা ঘৰখন হেৰুৱা সম্পত্তিখিনি যিমান পাৰে আমাৰ অসম চৰকাৰলৈ মই এই ভিডিঅ'ৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ যাতে সকলোৱে সহায় কৰি তেখেতসকলক পুনৰ আকৌ সেই সোণৰ ঘৰখনত থাকিবলৈ সুবিধা কৰি দিয়ে যেন স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ গ'ল বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ এতিয়াও নহ'ল মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অসাৰ এয়াই জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন নিয়ম আচাৰ সোণেৰে সজোৱা পজা দহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা দহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি এধানিকৈ মেদিনী হেৰাই সাঁতুৰঙী ৰামধেনু